হে ওখ গিয়াৰ আছে ফুল চেফটি। वेलकम बैक टू माय न्यू ब्लॉग। तो आज बहुत दिनों पाছত नतुन एटा ब्लगলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আছোঁ বকুল ব্ৰিজৰ ওচৰতে, দেখিব আছে গৈ আছোঁ আৰু আগত ৰূপজ্যোতি বহুত আগত গৈ আছে। তো এতিয়া দেখি নাপাব ইয়াক, যিহেতু ইমান আগত আছে। আৰু আমি কেদাৰনাথৰ ৰাইডটো কমপ্লিট কৰি আহি যিহেতু নতুন এটা ৰাইড ষ্টাৰ্ট দিছোঁ আজি, আৰু মানে প্লেনিং কৰি আছিলোঁ আমি ৰাইড যাম বুলি। তো আমি গৈ আছোঁ অৰুণাচল ডং ভেলী চাইকেল ৰাইড। আৰু তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু সেইটোৱে কৈছোঁ। আৰু এতিয়া বৰ্তমান গৈ আছোঁ, চাই থাকক ভিডিঅ'টো। তো আগত গৈ দেখাই আছোঁ, ব'লক লেটছ গ'। তো সেইটোৱে আৰু এতিয়া বৰ্তমান চাবৰ পৰা আহি ইয়াতে অলপ ৰখিলোঁ। আৰু যিহেতু ইমান গৰম পৰিছে, আৰু এইফালে ভাইহঁতে আহিলে মিলকে আচ্ছা লগা ভাই লোক, আৰু ये लच्छी पिलाया, থেংক ইউ दोनों। তো এতিয়া আমি ওলাম আৰু ৰাইডটো হয়নে, কৰে কিবা এটা বৰ বেয়া ঘামিহে। তো এইফালে আইচক্ৰীম চাইচক্ৰীম লৈ দিলোঁ গৰমখনত, আৰু এইফালে ৰূপজ্যোতি আছে খাইছ। তো গৰমখনৰ বেমাৰ চেমাৰ নহ'লে হয় আৰু এতিয়া। চ' গাইছ এইফালে দেখিব পাইছে ইমান ৰ'দ গৰম, এইফালে ৰ'দটো দেখিছে ওপৰত। তো চাবুৱাৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আহিলোঁ বুলি ক'ব পাৰি। তো এতিয়া গৈ আছোঁ আৰু তিনিচুকীয়ালৈ আছে, বহুতখিনি আছে। তো এনেকৈ গৈ আছোঁ ৰ'দখনত। তো আপোনালোকে ছাপোৰ্ট কৰক। আৰু ৰূপজ্যোতি প্ৰায় ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰত আছে। তাৰ মানে পূৰা ফুল জোচ গাইছ, পূৰা আজি পূৰা আগত গৈছে। আনকালে মই আগত থাকোঁ, আজি পূৰা সি আগত আছে। আৰু এইফালে বেগটো টেকন'লজিয়া কৰি ল'লোঁ, যিহেতু বেগটো পিঠি ল'লে পূৰা পানী হৈ গ'ল। আৰু যিহেতু আমাৰ মানে অলপ লেট হৈ গৈছে ৰাইডটো, 10টামান বজাত যিহেতু ৰাইডটো ওলালোঁ, তো সেইবাবে অলপ লেট হ'ল। তো সেইবাবে আৰু ৰাস্তাত যিহেতু ফেন্স মানে ছাবস্ক্ৰাইবাৰ লগ পাই গৈছোঁ বহুত, সেইবাবেও অকণমান ৰখি আহিবলগীয়া হৈছে। আৰু বহুত ছাপৰ্টো কৰিছে, আৰু বহুতে পানী বটল আকৌ ক'ল্ড ড্ৰিংকছ চব কিবাকিবি খুৱাইছেও। তো তোমালোকে যোনে খুৱাইছা সকলোকে বহুত ধন্যবাদ বুলি কৈছোঁ। আৰু তোমালোকে ছাপোৰ্ট কৰিছা, তো সেইটোৱে। আৰু এতিয়া গৈ আছোঁ তো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, আৰু মজা ভিডিঅ' দিবলৈ ট্ৰাই কৰি থাকিম। আৰু যিহেতু অৰুণাচল গৈছোঁ, অৰুণাচলৰ ভিউবিলাক দেখাম আৰু আপডেটবিলাক দি থাকিম। তো আপোনালোকে সেইটোৱে ক'লোঁ, আৰু ছাপোৰ্ট কৰক। আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব, হেমন্ত 46 বুলি আছে। তো সেইটোৱে ক'লোঁ। আৰু এনে পূৰা খানা পিনা খাই থকা হৈছে, আৰু মই পূৰা খাই আছোঁ। আৰু পেট ভৰিছে নাই? হৈ গ'ল গাইছ। এতিয়া ওলাই দিলোঁ ইয়াৰ পৰা তিনিচুকীয়াৰ পৰা, আৰু কিবাকিবি খাই লৈ এইফালে ৰূপজ্যোতি আছে। তো গৈ থাকোঁ ব'লক, লেটছ গ'। এইফালে গাইছ য'ত সোমাই দিব লাগে। তো এতিয়া গৈ থাকোঁ, তো লেটছ গ'। চ' অলপ ভাগৰ লাগিছে আৰু গাইছ, কি ক'ব আৰু, সেইটো বাৰু লাগিবই বাৰু গাইছ। আৰু এতিয়া গৈ থাকিব লাগিব চিধা তাৰপিছত সেইটোৱে আৰু গাইছ। হে ওখ গিয়াৰ আছে ফুল চেফটি। আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ, অৰুণাচল যাম। চাইকেল ঠিক আছে, এইফালে হৈ যাব। ঠিক আছে। তো গাইছ আমি যিহেতু ডিব্ৰুগড়ৰ পৰা ষ্টাৰ্ট দিছিলোঁ ৰূপজ্যোতি আৰু মই চাইকেল ৰাইডটো, আৰু এতিয়া বৰ্তমান আহি তিনিচুকীয়া পালোহি। তিনিচুকীয়াৰ পৰা মাকুমলৈ বেছি দূৰ নাই ইয়াৰ পৰা। আৰু আমাৰ লগত আৰু এজন ল'ৰা এড হ'ব। তো আমাৰ লগৰে হয়, আৰু লগতে থাকে প্ৰায়ভাগ, তো চিনি পায় জ্যোতিষমান গগৈ।
আৰু সিও যাব ৰাইডত। আৰু সেইফালে ৰূপজ্যোতি আগত গৈ আছে। তো আজি মাকুমলৈকে যাম বুলি ভাবিছোঁ, যিহেতু আমি যাম বুলি ভাবিছিলোঁ ৰূপাই কাকপথাৰ হৈ যাম বুলি, কাকপথাৰলৈকে যাম বুলি ভাবিছিলোঁ আজি, কিন্তু যোৱা নহ'ব কেলৈ কি মানে লগৰ এজন আহি গ'ল ন, চ' সেইবাবে আৰু এতিয়া গৈ আছোঁ। গাইজ বৰ্তমান আছোঁ মাকুমত, আৰু এইফালে ভাইটি এটাক লগ কৰাই দিছোঁ। ভাইটি তোমাৰ নামটো কৈ দিয়া। মাই নেম ইজ উদিপন কোঁৱৰ। তো এই ভাইটিজনে মানে হেৰিয়ৰ পৰা কাকপথাৰ পাৰিছা ন, কাকপথাৰ পৰা চাইকেল লৈ আহিলে ইয়াৰ মাকুমলৈ, আৰু কাকপথাৰৰ পৰা ইয়ালৈ কিমান দূৰ হ'ব এনেই? 20 কিলোমিটাৰ আছে, হৈ যাব লাগে 20-25 কিলোমিটাৰমান হ'ব। ইমান দূৰ পৰা আহিছে লগ কৰিবলৈ, বিগ চেলিউট। ইমান সৰুতে আহি গৈছে ঘৰৰ পৰা, কি ক'ম আৰু। তো তাকে অলপ ধেমালি চেমালিও কৰিলোঁ ভাইটিৰ লগত, বেয়া চেয়া নাপাব দেই। আৰু এইফালে ভাইটি কেইটামান আহিছিলে, এইফালে গাইজ দেখিব পাইছে চাইকেল টাইকেল আছে, এইফালে দুখন এখন। তো এইফালে জ্যোতিষমান আহি গ'ল। আহি গ'লো ফাইনেলি। ফাইনেলি টাইমটো দেখা, টাইমটো সেই 11:52। এতিয়া ইয়াক ল'ব আহি গ'লোঁ গাইজ। আমি কিমান দূৰ আহিলোঁ? 16 কিলোমিটাৰমান আহিলোঁ। সেই মাকুমৰ ভৰি চাওক গাইজ, মই হাত পেণ্ট পিন্ধি গুচি আহিছোঁ, মানে য'ত আছিলোঁ তাৰ পৰা মানে ডাইৰেক্ট আহি গৈছোঁ ৰাতিখন। ই মানে বোকা থাকিলে বাৰু শুকালে। চ' গাইজ ডিব্ৰুগড় আছাম টু অৰুণাচল প্ৰদেশ দং ভেলী চাইকেল ৰাইড আজি ডে 2। আৰু ডে 2 দিনাখন আমাৰ লগত আৰু এজন ল'ৰা জইন হ'ল, মানে কালি আহি পালেহি ৰাতি। তো এইফালে জ্যোতিষমান কৈ থাক দে। হাই কিবা এটা মানে গাইজ আজি ভাবিছোঁ পূৰা একদম যিমানখিনি পায় সিমানখিনি যাম আৰু মহাদেৱৰ নাম লৈ লৈছোঁ। তাকেই হয় মহাদেৱ, যিমানখিনি পাওঁ সিমানখিনি কভাৰ কৰি দিম আৰু ন। তাকেই তো গাইজ মানে আগৰ পৰা প্লেনিং কৰিছিলোঁ আমি, ৰূপজ্যোতি আৰু মই এনেকৈ দিছিলোঁ, কিন্তু মাজৰ কেইদিনত মানে হেৰি জ্যোতিষমানৰ ইয়ালৈ মানে কথা চথা পাতি আছিলোঁ, আমি যাম বুলি মানে কালি কাম এটা প্লেনিং কৰি আছিলোঁ দিনত, কিন্তু ইয়াৰ মানে মৰ্ণিং 8টা বজাৰ পৰা মানে 1টা বজালৈ পূৰা বিজি আছিলে, ই কাম এটা আছিলে। তো সেইবাবে মানে সেইবাবে মানে ই আহিব পৰা নাছিলে, আৰু চাইকেলো যোগাৰ হোৱা নাছিলে। মানে কালি চাইকেলখন এনেকৈ লগৰ এটাৰ পৰা লৈ মানে কিবা এটা কৰি মানে মেনেজ কৰিলোঁ আমি। তাৰপিছত হেৰি কি কয়, ৰাতি কেইটা বজাত আহিছিলি? ৰাতি নহয় 1:30 বজাত পাইছোঁ নহয়, মানে হেৰিয়ৰ পৰা ষ্টাৰ্ট কেইটা বজাত দিছিলি? ষ্টাৰ্টিং 7টা বজাত দি মানে এই 9টা বজাত তিনিচুকীয়া পোৱাই দিছে। 9টা বজাত তিনিচুকীয়া পোৱাই মানেকৈ 9টা বাজি 17 মিনিট মানত তিনিচুকীয়া পালে। তিনিচুকীয়াত তাৰপিছত ইমান বৰষুণ দিলে গাইজ, তাৰপিছত আমি ইয়াক ল'ব আহিলোঁ মাকুমৰ পৰা। আমি মাকুমত শুই আছোঁ দেই, তাৰপিছত আৰু এই ফোন চোন কৰি আছে এনেকৈ বুলি। তাৰপিছত আমি আহি গ'লোঁ ডাইৰেক্ট তিনিচুকীয়া গ'লোঁ, সিজুগুৰি গ'লোঁ, সিজুগুৰিৰ পৰা ইয়াক আনিছোঁগৈ ইমান দূৰৰ পৰা। তাকে আৰু এতিয়া আজি মানে যাম বুলি ভাবিছোঁ আমি অৰুণাচলত সোমাম। অৰুণাচলত আজি সোমাম বৰ্ডাৰত, তাৰপিছত আজি সোমাই মানে নামচাইতে থাকিম বুলি ভাবিছোঁ। তো এতিয়া আহি পালোঁ মাকুম টাউন, আৰু দেখিব পাইছে আগত গৈ আছে জ্যোতিষমান আৰু ৰূপজ্যোতি আগত গৈ আছে। তো এতিয়া গৈ আছোঁ আৰু আজি এইটো ভ্লগ ইয়াতে সমাপ্ত কৰি দিওঁ বুলি ভাবিছোঁ, আৰু নেক্সট ভ্লগত দেখাই আছোঁ আপোনালোকক অৰুণাচল গল্ডেন পাগোডা দেখাম, আৰু 7KM ৰিজৰ্টো যাম ভাবিছোঁ। সেইটোৱে। তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি লওক, আৰু আপোনালোকৰ বাবে ভাল ভিডিঅ' আনি দিব ট্ৰাই কৰিম, আৰু সেইটোৱে আৰু।